আজি আমি আৰম্ভ কৰিম ক্লাছ 9 মেথছৰ ৰিভিজন 1 অৰ্থাৎ R1ৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে বৰ্গমূলৰ দ্বাৰা ৰুট অভাৰ 2ৰ আনুমানিক মান 2 দশমিক স্থানলৈ ওলোৱা যেটো 2 দশমিক স্থান বুলি কৈছে গতিকে আমি অংকটো এনেকৈ আৰম্ভ কৰিম এটো আমি হৰণ পদ্ধতিত কৰিব লাগিব ৰুট 2ৰ মান 2 দশমিক স্থানলৈ উলিয়াবৰ কাৰণে আমি ইয়াত কি কৰিব লাগিব যেহেতু 2 দশমিক স্থান বুলি কৈছে গতিকে আমি এই 2 লগত আমি দুজোৰ শূন্য ধৰিব লাগিব যদি 2 দশমিক কোৱাতেন দুজোৰ শূন্য 3 দশমিক কোৱাতেন তিনিজোৰ শূন্য মানে যিমান কব আমি হিমান জোৰ বহাই যাম আৰু 2 দশমিক কৈছে কাৰণে আমি দুজোৰ বহাইছো আমি কৰিম কেনেকে তো ইয়াত আমাৰ নিয়মটো এনেকুৱা হ'ব যে আমি জানো যে 1 এগুণ 1 তাৰ পিছত 2 দুগুণ 4 আমাৰ হৰণ পদ্ধতিৰ নিয়মটো এনেকুৱা আছিল আৰু 3 3 গুণ 9 এই হিচাপে যাম তে আমি চাব লাগিব এই দুইটো আমি কেনেকৈ পাম আমি যদি 1 এগুণ কৰো তে আমি 1 পাই আছো আৰু 2 দুগুণ কৰিলে আমি 4 পাম তে বেছি হৈ যাব গতিকে আমি তো বেছি ৰাখিব নোৱাৰিম গতিকে আমি কোনটো ল'ব লাগিব 1 এগুণ তে আমি লওঁ 1 এগুণ 1 এটো এটা কেনেকৈ কৰিম এই দুটাৰ পৰা আকৌ এটা ক'ত যাবগৈ ওপৰত এটো এতিয়া আমি এইখিনি বিয়োগ কৰিম আৰু এইখিনি যোগ কৰিম 2 ৰ পৰা 1 গুচি গলে 1 আৰু এইখিনি যদি আমি যোগ কৰো কি হ'ব 1 1 2 এটো এতিয়া 2 দি একক নাযাব গতিকে আমি ইয়াত দিব লাগিব এটা দশমিক আৰু ইয়াত দশমিক দি আমি কি কৰিম ইয়াত দুজোৰ শূন্য আছে তাৰ পৰা মই এজোৰ শূন্য নমাই আনিম এটো এতিয়া আমি কেনেকৈ কৰিম এতিয়া ইয়াত আমি এনেকুৱা দুটা সংখ্যা ধৰিব লাগিব যাতে এই ওপৰৰটো আৰু তলৰটো মিলি হয় 100 হ'ব বা 100তকৈ কম হ'ব মই এটো ক'ব গৈ আছো যে যদি আমি ইয়াত 1 ধৰো তে আমি তলতো 1 ধৰিব লাগিব মানে যি ধৰো আমি দুটা সেম ধৰিম তে ইয়াত যদি 1 ধৰো তে ওপৰত হৈ যাব 21 আৰু তলত হ'ব 1 আৰু এই দুটা আমি পূৰণ কৰি চাব লাগিব যে আমাৰ 100 বা 100তকৈ 100ৰ ওচৰ পাছৰ হৈছে নেকি তে 21 এগুণ 21 যেটো 100তকৈ বহু কম হৈ আছে গতিকে আমি হিচাপত আইডিয়া কৰিব লাগিব যে আমি কিমান ধৰিম আমি যদি 2 দিও তে ইয়াতো 2 দিব লাগিব তে ওপৰত হৈ যাব 22 ইয়াত হ'ব 2 তে 22 দুগুণ 44 নহব তে আমি এই হিচাপে আমি আইডিয়া কৰি দিব লাগিব তে এতিয়া ইয়াত আমি দিম কিমান তে আমি এই আইডিয়াটো মিলাই আমি ইয়াত এনেকুৱা দুটা সংখ্যা দিব লাগিব যাতে আমাৰ 100 হয় বা 100ৰ ওচৰ পাজৰ থাকে তে আমি কি লম ইয়াত যদি আমি 5 লওঁ তে আমি ইয়াতো 5 ল'ব লাগিব তে ইয়াত যদি 5 ল হৈ যাব 25 ওপৰত আৰু 5 আহিব তলত তে এই দুটা যদি আমি পূৰণ কৰি চাও তে 25 5 গুণ 125 বেছি হৈ যাব গতিকে আমি বেছি ৰাখিব নোৱাৰিম তে আমি কিমান দিব লাগিব 5ত যদি বেছি হয় তে আমাৰ 4ত হৈ যাব লাগে ওপৰত যিমান দিম আমি তলতো হিমানি দিব লাগিব তে ওপৰত কিমান হৈ গ'ল 24 আৰু 4 এতিয়া আমি চাম 24ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব তে 24ৰ লগত 4 পূৰণ কৰিলে তো আমাৰ 100 নহব কিন্তু 24ৰ লগত 4 পূৰণ কৰিলে আমাৰ কিমান হৈ আছে 96 100ৰ ওচৰে পাজৰে আছে মানে এটোতকৈ বেছি হ'ব নোৱাৰিব লাগিলে ইয়াতকৈ অলপ চলপ কম হ'ব পাৰিব তে আমি এই আগৰ দৰেই কৰিম আকৌ এই দুটা 4 যেনেকৈ দুটা 1ৰ পৰা এটা আমি ওপৰত লিখিছিলো তেনেকৈ আমি দুটা 4ৰ পৰা এটা আমি ক'ত লিখিম ওপৰত লিখিব লাগিব এতিয়া আগৰ মতে এইখিনি বিয়োগ কৰিম আৰু এইখিনি যোগ কৰিম কিমান হ'ব 100ৰ পৰা যদি মই 96 বিয়োগ কৰো শূন্য এনেতো 4 আছে বাৰু কিন্তু শূন্যৰ পৰা 6 না যাব ধাৰ কৰিবলৈ ইয়াতো কোনো নাই তে এই শূন্য ইয়াৰ পৰা এক ধাৰ কৰিব ইয়াত হৈ যাব 10 10ৰ পৰা ইয়াক ধাৰ কৰিব ইয়াত হৈ যাব 10 ইয়াত হৈ যাব 9 আৰু ইয়াত হৈ যাব 0 তে 10ৰ পৰা 6 গলে 4 ইয়াত 9 আছে 9ৰ পৰা 9 গলে 0 ইয়াতো 0ই আছে দিব নালাগে এইখিনি বাৰু আমি বিয়োগ কৰি 4 পালো আৰু এইখিনি আমি যোগ কৰিব লাগিব তে 24ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 28 এটো ঠিক একেদৰে যেনেকৈ আমি এইটো ভাগ কৰিছো তে এইটো ভাগ আমি তেনেকৈ কৰিম 28 দি 4ত না যাব গতিকে ইয়াত পইণ্ট দিয়াই আছে
যেনেকৈ অথনি আমি এই জোৰটো নমাইছোঁ, এইবাৰ আমি আকৌ এই জোৰ নমাব লাগিব, কাৰণ যিহেতু ইয়াত 2 দশমিক কৈছে সেইকাৰণে আমি দুটা জোৰ ব্যৱহাৰ কৰিছোঁ। 3 দশমিক কোৱাহেঁতেন 3টা জোৰ দিলোহেঁতেন। আমাৰ এই জোৰটো নামি আহি গ'ল, এইবাৰ বাকী আছে এইটো জোৰ, আৰু এই জোৰটো কৰিলে আমাৰ অংকটো শেষ হৈ যাব। কাৰণ 2 জোৰ কৈছে আমি 2 জোৰ কৰিবই লাগিব, এইটো 2 দশমিক কৈছে আমি 2 জোৰ কৰিবই লাগিব। একেদৰে যেনেকৈ ইয়াত আমি 4 দি চাইছিলোঁ যে 100 বা 100ৰ ওচৰা পুচৰি হয়নে নাই, ঠিক একেদৰে আমি এইটো তেনেকৈ কৰিম। এনেকুৱা দুটা সংখ্যা ধৰিম যাতে এই ওপৰখিনিৰ লগত তলৰটো পূৰণ হয় আমাৰ 400 বা তাতকৈ কম হয়। তো আমি যদি ইয়াত 1 দিওঁ, তো ইয়াতো আমি 1 দিব লাগিব। তো ওপৰত কিমান হ'ব, ইয়াত 1 দিলে হ'ব 281 আৰু তলত হ'ব 1। তো পূৰণ কৰি যদি চাওঁ 281 এগুণ 281। তো আমি 2 দি চাওঁ, তো আমি যদি 2 দিওঁ, তো ইয়াত 2 দিলে হৈ যাব 282, আৰু ইয়াত যিমান দিম তলতো সিমানেই দিম। তো ইয়াত হৈ যাব 282 আৰু তলত দিব লাগিব আকৌ 2। পূৰণ কৰি চাম আমি 400 বা তাতকৈ সৰু হয়নে নাই। 2 দুগুণ 4, 8 দুগুণ 16, 6 1, 2 দুগুণ 4 1 5, বেছি হৈ যায়। গতিকে 2 দিওঁতে যদি বেছি হৈছে, তে আমাৰ এটাই অপশ্যন আছে, আমি 1 দিব লাগিব। আৰু যদি আমি ইয়াত 1 দিওঁ, আমি ইয়াতো কিমান দিব লাগিব, 1 দিব লাগিব। কি কৰিম, এতিয়া যেনেকৈ ইয়াত 2টা 1ৰ পৰা এটা আমি ওপৰত দিছিলোঁ, 2টা 4ৰ পৰা আমি এটা ওপৰত দিছিলোঁ, ঠিক একেদৰে আকৌ 2টা 1ৰ পৰা আমি এটা ক'ত দিম, ওপৰত দিম। ক'ব গ'লে আমাৰ অংক ইয়াতে শেষ, কাৰণ 2 দশমিক বিচাৰিছিল, তে আমাৰ দশমিকৰ পিছত 2টা অংক ওলাই গ'ল। কিমান হ'ব এইখিনি আমি কৰি যাওঁ বাৰু। 281 এগুণ এইফালে হ'ব 281। তো এইটো আমি ইয়াতো ৰাখি দিলেও হ'ব, বা আমি যদি বিয়োগ কৰি দিওঁ তো এইটোতো শুদ্ধ হ'ব। তো আমাৰ সিহঁতে যিটো আমাৰ পৰা উত্তৰ বিচাৰিছিল যে ৰোডটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ ওলোৱা, এইটো আমাৰ ওলাই গ'ল। তো আমাৰ ৰোডটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ যিটো আমাক বিচাৰি আছিল, সেইটো হৈছে 1.41। এইটো 2 দশমিক স্থান মানে দশমিকৰ পিছত 2টা অংক, এইটোৱে। ৰিভিজন 1ৰ 2 নম্বৰ প্ৰশ্নটো হৈছে, 2টা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল অপৰিমেয়। মানে কি কৈছে, যে 2টা অপৰিমেয় সংখ্যা লিখিব লাগে, যি দুটাক যোগ কৰিলেও পৰিমেয় হ'ব লাগিব আৰু পূৰণ কৰিলেও পৰিমেয় হ'ব লাগিব। তো অংকটো কৰাৰ আগত আমি অলপ বুজি লওঁ যে পৰিমেয় আৰু অপৰিমেয় কি। তো আমি যদি ইয়াত চাওঁ, পৰিমেয় আৰু অপৰিমেয় আমি অলপ চিনাকি হৈ লওঁ। যেনেকৈ আমি ক'ব পাৰিম 0 এটা পৰিমেয়, 1 এটা পৰিমেয়, 2 এটা পৰিমেয়, 3 পৰিমেয়, 4 পৰিমেয়, এনেকৈ আদিবোৰ আমাৰ পৰিমেয় হ'ব। কিন্তু এইবোৰে যদি আমি কওঁ ৰোড 2, তে ই অপৰিমেয় হ'ব। তাৰপিছত ৰোড 3 ই অপৰিমেয়, ৰোড 4 ই অপৰিমেয় নহয়, ই পৰিমেয়। আমি এইটো বুজিলে ভুল হ'ব যে ৰোড নাথাকিলে পৰিমেয় আৰু ৰোড থাকিলে অপৰিমেয়। কিন্তু ৰোড থাকিলে অপৰিমেয় হয়, কিন্তু ৰোড অভাৰ থাকি যদি এই ভিতৰৰ সংখ্যাটোৰ যদি বৰ্গমূল থাকে, তেতিয়া ই আকৌ আমাৰ অপৰিমেয় নহয়, ই আমাৰ পৰিমেয় ওলাব। যেনেকৈ ৰোড 2 অপৰিমেয়, ৰোড 3 অপৰিমেয়, কিন্তু ৰোড 4 অপৰিমেয় নহয়। ৰোড আছে বুলিয়ে যে আমি অপৰিমেয় ক'ম এইটো নহয়। ৰোড 4 আমাৰ পৰিমেয়, কাৰণ 4ৰ আমি বৰ্গমূল ল'ব পাৰিম। 2 দুগুণ 4 আৰু 4ৰ বৰ্গমূল হৈ আছে আমাৰ কিমান, 2। তো আমি গম পালোঁ যে ৰোড অভাৰ থাকিলে সেইবোৰ সংখ্যা পৰিমেয় হ'ব যিবিলাকৰ বৰ্গমূল আছে, আৰু যাৰ বৰ্গমূল নাই সিহঁত কি হ'ব, অপৰিমেয়। তো এতিয়া আমাক প্ৰশ্নটোত কি কৈছিল, প্ৰশ্নটোত কৈছিল যে 2টা অপৰিমেয় সংখ্যা ধৰিব লাগিব, আৰু যি দুটা যোগ কৰি সিহঁতক আমি পৰিমেয় উলিয়াই দেখাব লাগিব, আৰু পূৰণ কৰি আমি কি উলিয়াই দেখাব লাগিব, পৰিমেয়। মানে আমি অপৰিমেয় ধৰিব লাগিব, মানে ৰোড অভাৰত ধৰিব লাগিব, আৰু এনেকুৱা ৰোড অভাৰৰ ভিতৰত আমি এনেকুৱা সংখ্যা ল'ব লাগিব যাতে তাৰ বৰ্গমূল নাথাকে। যেনেকৈ ৰোড 2 ইয়াৰ কোনো বৰ্গমূল নাই, ৰোড 5 ইয়াৰ কোনো বৰ্গমূল নাই, ৰোড 3 ইয়াৰ কোনো বৰ্গমূল নাই। কিন্তু আমি যদি ৰোড 4 ধৰোঁ, নহ'ব, ইয়াৰ বৰ্গমূল আছে। প্ৰশ্নই কোৱা মতে আমি 2টা অপৰিমেয় সংখ্যা ধৰি লওঁ। ধৰোঁ 2টা, যিহেতু অপৰিমেয় ধৰিব দিছে, গতিকে আমি অপৰিমেয় ধৰিব লাগিব। অপৰিমেয় সংখ্যা হ'ল অপৰিমেয়, মানে ৰোড অভাৰ থাকিব লাগিব, আৰু এনেকুৱা হ'ব লাগিব যাতে তাৰ বৰ্গমূল নাথাকে। যেনেকৈ আমি ৰোড 2 ধৰি লওঁ, তে আমি যদি
এটা √2 ধৰোঁ আৰু আমি আনটো ধৰি লওঁ -√2 দুটা হৈছে দুটা বেলেগ বেলেগ এটা যোগত ধৰিছোঁ এটা বিয়োগত ধৰিছোঁ এতিয়া প্ৰশ্নই কি কৈছে এই অপৰিমেয় সংখ্যা দুটাক যোগ কৰি পৰিমেয় উলিয়াই দেখাব লাগে আৰু পূৰণ কৰিও কি উলিয়াই দেখাব লাগে পৰিমেয় গতিকে প্ৰশ্নই যিদৰে কৈছে যে আমাক দুটা অপৰিমেয় সংখ্যা ল'ব দিছে যি দুটা যোগ কৰিও পৰিমেয় উলিয়াব লাগিব আৰু পূৰণ কৰিও পৰিমেয় উলিয়াব লাগিব গতিকে আমি ধৰি লৈছোঁ যে দুটা অপৰিমেয় সংখ্যা হ'ল √2 আৰু -√2 কাৰণ √over থাকিলে অপৰিমেয় বুলি কয় যদিহে ইয়াৰ বৰ্গমূল নাই যেহেতু 2ৰ কোনো বৰ্গমূল নাই গতিকে ই অপৰিমেয় এতিয়া এই দুটাক আমি যোগ কৰি পৰিমেয় বুলি উলিয়াই দেখাব লাগিব আৰু পূৰণ কৰিও পৰিমেয় উলিয়াই আমি দেখাব লাগিব তাৰ প্ৰথমে আমি যোগ কৰোঁ যোগফল আমি যোগ কৰি পৰিমেয় উলিয়াই দেখাম কাক যোগ কৰিম এই অপৰিমেয় সংখ্যা দুটা আমি যোগ কৰিম যোগ কৰি পৰিমেয় উলিয়াই দেখাব লাগিব তো যোগ কৰোঁ এটা আছে আমাৰ √2 প্লাছ আৰু আনটো আছে আমাৰ -√2 এইটো এতিয়া যেটো যোগ কৰিব দিছে সেই আমি মাজত যোগ চিন ব্যৱহাৰ কৰিছোঁ প্লাছে মাইনাছে মাইনাছ তে √2ৰ পৰা যদি আমি √2 মাইনাছ কৰি দিওঁ তে আমাৰ ওলাই আছে 0 আৰু মই কৈছিলোঁ 0 এটা পৰিমেয় সংখ্যা গতিকে সিহঁতে যিটো আমাক কৈছে যে দুটা অপৰিমেয় সংখ্যা লৈ সেই দুটাক যোগ কৰি পৰিমেয় উলিয়াবলৈ মই উলিয়াই দিলোঁ এবাৰ কৈছে পূৰণ কৰি পৰিমেয় উলিয়াবলৈ গতিকে মই পূৰণ কৰি পৰিমেয় উলিয়াম পূৰণফল পূৰণফল কাক পূৰণ কৰিম এই অপৰিমেয় সংখ্যা দুটা যি দুটা আমি ধৰিছোঁ √2 আৰু -√2 গতিকে পূৰণ কৰি যাওঁ √2 পূৰণ -√2 এইটো তো আমি যদি পূৰণ কৰোঁ কেনেকৈ কৰিম প্ৰথমে √2 আৰু √2 পূৰণ কৰিলে কিমান হৈ আছে √4 এইটো √2 পূৰণ √2 তে √4 আৰু আমি জানো যে 4ৰ বৰ্গমূল কিমান √over কি বুজাইছে ইয়াৰ বৰ্গমূল ল'ব লাগিব আৰু আমি জানো যে 4ৰ বৰ্গমূল কিমান হ'ব 2 আৰু ইফালে আছে প্লাছে মাইনাছে মাইনাছ তো ইয়াতো মাইনাছ পাই যাব তো এইটো যে √2 পূৰণ কৰিলে হ'ব √4 আৰু √4ৰ যিটো বৰ্গমূল ল'ব পাৰি গতিকে 4ৰ বৰ্গমূল হৈছে 2 আৰু আমি জানো যে 2 এটা পৰিমেয় সংখ্যা তো এইটোৱে আছিল